হাতুৰঙি ৰামধেনু মৰমে ৰাখিছে আৱৰি বুকুৰে তুমি মোৰ মিঠা সাধু সপোনে দি থাকে সামৰি ভুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে হয় বিলীন তুমি শিৰে শিৰে আলোকোৱা কাশী গংগা তোমাতে মই বিলীন আকাশী গংগা আকাশী গংগা আকাশী গংগা আকাশী গংগা আসলতে মই আপোনাক বহুত বেয়া পাওঁ সৰুৰ পৰাই বেয়া পাই আহিছোঁ তাক ধৰিলে ৰন্দীপে গম পাই যাব আৰু মই পোনপটীয়াকৈ আক্ৰমণ কৰিব বিচৰা নাই কিয় ভয় লাগে নাই নাই মই তেখেতক গাদ্দাৰী কৰিব নোৱাৰো এতিয়াও গাদ্দাৰীৰ কথা ভাবি আছে সোমাব পাৰোনে হয় আহক ধন্যবাদ ধন্যবাদ মোক কিয় দিছে ধন্যবাদ দিব লগা কাম কৰিছা তুমি কি এনেকুৱা কাম কৰিছো মই জানিব পাৰোনে নিশ্চয় তুমি আসলতে আজি এজন দেউতাকক নিজৰ সন্তানক ঘূৰাই দিছা আজি মই বহুত সুখী বহুত ভাল সংস্কাৰ দিছা তুমি অভিমন্যুক ভাল লাগিছে মোৰ অভিমন্যুক দেখিলে মোৰ এনেকুৱা লাগে যেন তুমি তাক সৰুতে মোৰ পৰা দূৰত ৰাখি ভাল কৰিলা কাৰণ সি ইয়াত থাকিলে ৰন্দীপৰ দৰে হ'লহেঁতেন দেৰিকৈ হলেও যে আপুনি মোক বুজি পাইছে এইটো হয় যে মই আপোনাৰ কামবোৰক সমৰ্থন নকৰো প্ৰতিবাদ কৰিছিলো কিন্তু আপোনাৰ ল'ৰা ছোৱালীয়ে আপোনাক অসন্মান কৰাটো মই কেতিয়াও বিচৰা নাছিলো আৰু ভৱিষ্যতেও নিবিচাৰো আচলতে কি জানা মই তোমাৰ পৰা শিকিবলগীয়া বহুত আছে পাৰিলে সকলোবিলাকৰ বাবে মোক তুমি মাফ কৰি দিবা প্ৰথমতে আপুনি কওক ৰঘুনাথ চহৰীয়াৰ জোঁৱায়েকৰ বিষয়ে কোৱা শুনিছোঁ সেই সময়ত তেওঁৰ জীয়েক গংগা আৰু জোঁৱায়েক আকাশৰ প্ৰেমৰ সম্পৰ্কত বাধা হৈ থিয় দিছিল বহুত অত্যাচাৰ কৰিছিল আপুনি মোক কওক সেই সময়ত আপোনালোকে কি কি পাপ কৰিছিল কওক এতিয়া আৰু আমাৰ পৰা কথা লুকাই আপোনাৰ একো লাভ নহ'ব কওক এই গাড়ীখন ৰখাচোন ইয়াতে বাৰু মই মন্দিৰত সেৱা এটা কৰি আহোঁ ঠিক আছে
তই ৰঘুনাথ তোক মই চিনি পাইছো তই মোৰ চব শেষ কৰি পেলালি তোক মই চিনি পাইছো তই ৰঘুনাথ তোক মই আজি মাৰি পেলাম তোক মই আজি মাৰি পেলাম তই মোৰ চব শেষ কৰি পেলালি তই শেষ কৰি পেলালি তোক মই আজি মাৰি পেলাম তোক মই আজি মাৰি পেলাম তই মোৰ চব শেষ কৰি পেলালি তোক মই আজি মাৰি পেলাম তোক মই আজি মাৰি পেলাম এই মগাই তোক মাৰি পেলাম এই বুলি কৈছো তই তোক মই আজি মাৰি পেলাম তোক মই আজি ছাৰ আপুনি আহক কৰি পেলালি তই মোৰ চব তই মোৰ চব শেষ কৰি পেলালি তোক মই মাৰি পেলাম তই মোৰ চব শেষ কৰি পেলালি তোক মই আজি মাৰি পেলাম তই মোৰ চব শেষ কৰি পেলালি মাৰি পেলাম ক'ত গলি তোক মাৰি নিদিওঁ তোক মই আজি মাৰি পেলাম শুনিছ নাই ক'ত গৈছ তোক মই আজি মাৰি পেলাম ছাৰ কোন হয় এইজন নাজানো কোনোবা পাগল চাগে বল এই পাগলৰ লগত সময় নষ্ট কৰি লাভ নাই তই মোক চিনি পোৱা নাই মই ৰজত আকাশৰ খুৰাক তই মোৰ মানুহজনীয়ে আহিবলগীয়া সন্তানটোক হত্যা কৰিছ তাই হত্যাকাৰী তই তোক মই আজি মাৰি পেলাম তোক মই যাব নিদিওঁ তই হত্যাকাৰী তোক মই আজি যাব নিদিওঁ নাই যাব নিদিওঁ যাব তই হত্যাকাৰী তোক যাব নিদিওঁ তোক যাব তই হত্যাকাৰী নিদিওঁ পাপটো আমি বহুত কৰিছো কিন্তু কি আৰু মাৰ্ডাৰ কওক তেওঁৰ জোঁৱায়েক মানে আকাশৰ খুৰীয়েকক আমি হত্যা কৰিছিলো সেই সময়ত খুৰীয়েকজনী গৰ্ভৱতী আছিল আচলতে আমাৰ টাৰ্গেট আকাশ আছিল কিন্তু সি বাচি গ'ল আৰু সেই হত্যাৰ পিছতেই ৰঘুনাথ চৌহুৰে আমাক 6 মাহৰ বাবে বেলেগ ঠাইলৈ পঠিয়াই দিছিল আপোনালোকৰ হাত কপা নাছিল নে সেই নিৰ্দোষী মানুহজনী হত্যা কৰিবলৈ মানুহ নে কি আপোনালোক হাত জোৰ কৰিছো মই আপোনালোকক মই যে এইবোৰ কথা আপোনালোকক কৈছো ৰঘুনাথ চৌহুৰীয়াক নকব নহলে তেওঁ মোৰ লগতে মোৰ পৰিয়ালটোক মাৰি পেলাব শাস্তি তোৰ নাতিনে তোক দিব সন্ধ্যাই তোক খুদাই নেৰে তই কৰা পাপৰ শাস্তি সন্ধ্যাই তোক দিবই তোক জেলৰ ভাত খুৱাবই নাইতো কিয় ককা কেনেবাকে দেউতাৰৰ খুৰাকেজনক লগ পাইছে নেকি মইতো লগ পোৱা নাই কিন্তু বাৰটো নাজানো আকাশী গংগা আকাশী গংগা তোক যাব নিদিওঁ নাই তোক যাব নিদিওঁ যাব নিদিওঁ এদিন নহয় এদিন তোৰ পাপৰ শাস্তি তই পাবিয়ে তথাপি তই কি ভাবিছ তোক মই শাস্তি দিব পাৰিম নোৱাৰো ভগৱানেও তোক শাস্তি দিব নোৱাৰে কাৰণ ভগৱানেও তহঁতৰ দৰে মানুহৰ হাতৰ মুঠিত থাকে কিন্তু শাস্তি তোৰ নাতিনে তোক দিব সন্ধ্যাই তোক খুদাই নেৰে তই কৰা পাপৰ শাস্তি সন্ধ্যাই তোক দিবই তোক জেলৰ ভাত খুৱাবই
মা মা এয়া লিজা আপোনাৰ নাতিনী লিজা লিজা হাই এয়া তোমাৰ আইতা আকৌ নমুকৰ আইতাক নমুকৰ নালাগে নালাগে তোমাৰ স্থান মোৰ ভৰিত নহয় নহয় মোৰ বুকুৰ মাজতহে আহা লিজা আহা আহা ইয়াত আহা বহা The history of political thoughts conflict between this close address and until listen. Honda. Koka? Honda ক'ত? বাটো আহি পোৱা নাই। ক'ত গৈছে? গম নাপাওঁ নহয় ক'ত গৈছে। কিবা কথা আছিল নেকি ককা? নাই এনেই তহঁতে ইয়াত মানে এই বিজয়নগৰত দেউতাৰ কোনোবা আলহীক লগ পাইছ নেকি? নাইতো কিয় ককা? কেনেবাকে দেউতাৰ খুৰাক এজনক লগ পাইছ নেকি? মইতো লগ পোৱা নাই কিন্তু বাৰটো নাজানো। ঠিক আছে পঢ়গৈ অ'কে। ককাই কিবা সন্দেহ কৰিছে নেকি আমাক? প্ৰথমতে ভাবিছিলোঁ মা দেউতাৰ পৰিয়াল বিচাৰিম, পৰিয়াল এটা পাম, ককা আইতাৰ মৰম পাম, মামা মামী খুৰা খুৰী কাজিনবোৰ। কথাবোৰ বিপৰীত হৈ গ'ল। আকাশী গংগা আকাশী গংগা কি হ'ল? ইমান সময় আহিলো আমি, তুমি এষাৰ কথা কোৱা নাই? ভাবিছো কথাবোৰ। ভাবিছা? কি কথা? প্ৰথমতে ভাবিছিলোঁ মা দেউতাৰ পৰিয়াল বিচাৰিম, পৰিয়াল এটা পাম, ককা আইতাৰ মৰম পাম, মামা মামী খুৰা খুৰী কাজিনবোৰ। কথাবোৰ বিপৰীত হৈ গ'ল। দেউতাৰ পৰিয়াল বুলিবলৈতো কোনো নাই, মাৰ যদিও পালো সকলো মিছা। ককাৰ পৰা যথেষ্টখিনি মৰম পালো, কিন্তু সেই মৰমীয়াল মানুহজনো হত্যাকাৰী ওলাল। এইবিলাক কথা ভাবি মন বেয়া নকৰিবা, মই তোমাৰ লগত আছো। তোমাৰ ফ্ৰেণ্ড। তুমিওতো প্ৰথমতে স্বাৰ্থৰ কাৰণে মোৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিছিলা, নিজৰ প্ৰতিশোধ ল'বলৈ। তাৰমানে তুমি এতিয়াও মোক কিবা স্বাৰ্থ থকা বুলি ভাবি আছা? এইটো সঁচা যে আৰম্ভণিতে মোৰ স্বাৰ্থ আছিল, কিন্তু এতিয়া তেনেকুৱা ধৰণৰ একো নাই। এতিয়া কেৱল মই তোমাৰ কাৰণে তোমাৰ লগত আছো। Trust me. Sorry নকবা। তুমি মোৰ বিষয়ে যিয়ে নাভাবা কিয়
মই তোমাৰ দৰে অকলশৰীয়া মোৰ কোনো ফ্ৰেণ্ড নাই নাজানো আমাৰ সম্পৰ্কটোৰ নাম কি কিন্তু তোমাক কিবা এটা আপোন যেন লাগে মাক দেউতাকে যেনেকৈ নিজৰ ল'ৰা ছোৱালীৰ নিজৰ সকলো সমস্যা দূৰ কৰি জীৱনটো গঢ়াই তুলিব বিচাৰে মই তোমাৰ জীৱনটো সুখী কৰিব বিচাৰোঁ নাজানো ইয়াৰ লজিক কি কিন্তু এয়া মোৰ অনুভৱ সঁচাই আচৰিত মোৰ ভয় লাগিছে কিয় তোমাকো হেৰুৱাও যদি নিহালেও মোক এনেকুৱা কথা কৈছিল হেৰুৱালো তাক সেইটো তুমি চিন্তা কৰিব নালাগে কাৰণ মোৰ মৃত্যু ইমান সহজে লিখা নাই কিয় সেইটো নাজানো কিন্তু অকলশৰীয়া কৰি তোমাক কেতিয়াও এৰি নাযাওঁ নিহালৰ নিচিনাকৈ ব'লা এতিয়া গৈ থাকোঁ তুমি কবিতা ৰাতি শব্দৰে জোনাকী তুমি সুৰৰে ৰাগী স্বৰ্গমৰে ৰদালি বুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে মই